জুবিন দাক যদি কোনোবাই কেৱল এজন সংগীত শিল্পী বা জনপ্ৰিয় গায়ক বুলি কয় তেন্তে আপুনি তেওঁক কি বুলি ক'ব? 3 দশকৰো অধিক কাল যিয়ে অসমীয়া সংগীত জগতখনক চহকী কৰিলে, মানুহৰ মাজত যিয়ে মানৱতা মৰম ভালপোৱাৰ সোঁত বোৱালে, তেনে এজন স্বনামধন্য ব্যক্তিক যদি আমি এজন জনপ্ৰিয় গায়ক হিচাপেহে স্বীকৃতি দিওঁ বা বিভিন্ন মাধ্যমত এই ধৰণে হেডলাইন বনাই প্ৰকাশ কৰোঁ, তেন্তে এয়া আমাৰ অজ্ঞানতাৰ পৰিচয় যে আমি কিমান পৰ্যায়ৰ অজ্ঞ। কোনো এগৰাকী ব্যক্তি সমাজত কেতিয়া এক বিশেষ ব্যক্তি হিচাপে স্বীকৃতি পায়? যেতিয়া সেই ব্যক্তিগৰাকীৰ কিছুমান বিশেষ গুণ থাকে বা সেই ব্যক্তিগৰাকীয়ে সেই বিশেষ গুণবোৰ আয়ত্ত কৰে। এই পৃথিৱীত মানুহৰ জন্ম হয় আৰু মৃত্যু হয়, এয়া অনিবাৰ্য, আমি সকলোৱে জানো। সকলো প্ৰকৃতিৰ নিয়ম অনুসৰি জন্ম লাভ কৰে, তাৰ ভিতৰত কিছুমানে কিছুমান বিশেষ গুণ আয়ত্ত কৰি বিখ্যাত হৈ পৰে। কিন্তু কোনেও কেতিয়াও এদিনতে বিখ্যাত হৈ নপৰে বা হোৱা নাই, যাৰ আঁৰত যথেষ্ট কষ্ট থাকে, পৰিশ্ৰম থাকে, যিয়ে ব্যক্তিগৰাকীক যথেষ্ট অভিজ্ঞতাৰে পুষ্ট কৰি তোলে। সমাজত সেইসকল ব্যক্তি সদায় ভগৱানৰ দৰে পূজনীয় হয় আৰু মানি ল'বলৈ বাধ্য হৈ পৰে যে তেওঁ আন কোনো নহয়, তেওঁ ভগৱানৰে ৰূপ বা অৱতাৰ। আজিৰ ভিডিঅ'টোত আমি তেনে এগৰাকী ব্যক্তিৰ কথাই পাতিম। এতিয়া আপোনালোকে চাগে নিশ্চয় জানিব পাৰিছে যে আমি কাৰ কথা ক'বলৈ গৈ আছো। হয়, আমি আমাৰ ভগৱান জুবিন দাৰ কথাই ক'বলৈ গৈ আছো। কিন্তু এইখিনিতে প্ৰশ্ন হয় যে জুবিন দাক মানুহে বা আমি কিয় ভগৱান বুলি মানি লৈছো? কাৰণ জুবিন দাৰ কিছুমান এনে অলৌকিক গুণ আছিল যিয়ে তেওঁক ভগৱানৰ শাৰীত থিয় কৰালে। সেই গুণবিলাক জানিলে আপুনি আচৰিত নোহোৱাকৈ কেতিয়াও থাকিব নোৱাৰে। যিকেইটা গুণ আপুনি মই যদি আয়ত্ত কৰিব পাৰোঁ, তেন্তে জীৱনত কেতিয়াও ক'তো সমস্যাত নপৰোঁ আৰু জীৱনত সফলতা পোৱাত কোনেও আমাক বাধা দি ৰাখিব নোৱাৰে। জুবিন দাৰ আটাইতকৈ ডাঙৰ আৰু আচৰিত প্ৰথম গুণটো হৈছে অপেননেছ, অৰ্থাৎ খোলা মনৰ। জুবিন দা একেবাৰে চিধা কথা কোৱা, খাটাং কথা কোৱা, এজন অতি খোলা মনৰ নিৰপেক্ষ মানুহ আছিল। এতিয়ালৈকে আপুনি বা মই তেনে গুণৰ অধিকাৰী মানুহ দেখাও নাই বা কাহানী শুনাও নাই। খোলা মনৰ হোৱা বাবেহে জুবিন দাই খাটাংকৈ কথা ক'ব পাৰিছিল, চিধা কথা ক'ব পাৰিছিল। তেওঁ কেতিয়াও মেৰপাচ লগোৱা কথা নিজেও কোৱা নাছিল আৰু সেই কথা কাৰোবাৰ মুখত শুনি ভালো পোৱা নাছিল। মুক্ত কণ্ঠে তেওঁ তাৰ প্ৰতিবাদ কৰিছিল। মঞ্চৰ পৰাই উদাত্ত কণ্ঠে চৰকাৰক কিবা বেয়া দেখিলে সমালোচনা কৰিব পৰা মানুহ আছিল তেওঁ। এবাৰ তেওঁক এটা সাক্ষাৎকাৰত সোধা হৈছিল যে চৰকাৰে দীনদয়াল উপাধ্যায়ৰ নামত 22খনকৈ মহাবিদ্যালয় খোলাৰ কথা চিন্তা কৰিছে, আপুনি কি ক'ব? তেতিয়া জুবিন দাই টপৰাই কৈছিল, কিয় অসমত কাৰোবাৰ নামত কলেজ খুলিব পৰা তেনে কোনো স্বনামধন্য ব্যক্তি বা বিখ্যাত ব্যক্তি নাই নেকি? জ্যোতিপ্ৰসাদ আগৰৱালা আছে, বিষ্ণুপ্ৰসাদ ৰাভা আছে, অম্বিকাগিৰি ৰায়চৌধুৰী আছে, তেনে ব্যক্তি আৰু আছে অসমত। তেওঁলোকৰ নামত খোলক। আৰু 22খন কিয় লাগে? এখন খোলক, 2খন খোলক, 22খন খুলি লাভ নাই। দ্বিতীয়তে তেওঁ এবাৰ এখন বিহু মঞ্চৰ পৰাই কৈছিল যে অসমত যদি জাতি ধৰ্ম আদি ভাগ ভাগ কৰিছে, একমাত্ৰ ৰাজনীতিয়ে কৰিছে, বিজেপি চৰকাৰে কৰিছে, বিজেপিয়ে হিন্দু মুছলমান কৰিছে, আমি কোনেও কৰা নাই। মই এইবোৰ কথা ক'বলৈ ভয় নকৰোঁ। খোলা মনৰ মানুহ নহ'লে এনে কথা ক'ব পৰা সাহস কাৰোবাৰ থাকিব পাৰেনে? জুবিন দাৰ মৰমৰ দাদাক আছিল খগেন গগৈ। জুবিন দাই খগেন গগৈক সকলো কথাই কৈছিল আৰু খগেন গগৈ ডাঙৰীয়ায়ো জুবিন দাৰ কথা শুনি গৈছিল। এদিনৰ কথা, এদিন হঠাতে জুবিন দাই খগেন গগৈক 1500 টকা বিচাৰিছিল আৰু কৈছিল, দাদা মোৰ লগত আজি এটকাও নাই, আপোনাৰ লগত যদি আছে তেনেহ'লে ৰাতিটো চলিবলৈ 1500 টকা এটা দিব পাৰিবনে? খগেন গগৈ ডাঙৰীয়াই সেই সময়ত ধেমালি চলেৰে জুবিন দাক কৈছিল, তোমাৰ দেখোন টকাই টকা, পইচাই পইচা। গগৈ ডাঙৰীয়াই এনেকৈ জুবিন দাক কোৱাৰ পিছত জুবিন দা অলপ ৰৈ গ'ল আৰু সেমেকা চকুৰে ক'লে, দাদা সিদ্ধাৰ্থক টকা বিচাৰিলে নাই বুলিয়েই কয়। সিদ্ধাৰ্থই মোক আজিলৈ টকা পইচাৰ একো হিচাপ দিয়া নাই, সেইকাৰণে মই আপোনাৰ পৰা 1500 টকা বিচাৰিছোঁ, ৰাতিটো চলিবলৈ দিবনে? জুবিন দাই এনেকৈ কোৱাৰ পাছত গগৈ ডাঙৰীয়াই জুবিন দাক 1500 টকা এটা দিছিল। এতিয়া এবাৰ ভাবি চাওকচোন, জুবিন দাৰ স্থানত যদি আপুনি বা মই বা অইন কোনোবা থাকিলহেঁতেন, এইখিনি কথা নিজৰ দাদা হ'লেও ক'লোহেঁতেন নে বা ক'লেহেঁতেন নে? কাৰণ জুবিন দা সেইখিনি সময়ত এটা সুউচ্চ স্থানত আছিল। অইন কোনোবাই বা আপুনি মই হয়তো নিজৰ স্থানৰ মৰ্যাদা বা ষ্টেটাছ মেইনটেইন কৰিবলৈ এই কামটো নকৰিলোহেঁতেন।
গতিকে ইয়াৰ পৰাই বুজা যায় যে তেওঁ কিমান খোলা অন্তৰৰ মানুহ আছিল। চিধা কথা কোৱা, খাটাং কথা কোৱা, কোনো মেৰপাক লগাই কথা নোকোৱা মানুহ আছিল। জুবিনদাৰ দ্বিতীয় আচৰিত গুণটো হ'ল চিম্প্লিচিটি আৰু পজিটিভিটি, অৰ্থাৎ সহজ সৰল আৰু ইতিবাচকতা। তেওঁৰ ৰহন চহন অতি সহজ সৰল আছিল, কিন্তু চিন্তা আছিল ইউকেলিপ্টাছৰ দৰে উচ্চ। এই গুণটোৱে জুবিনদাক আমাৰ সাধাৰণ মানুহৰ পৰা জুবিনদাক ভগৱানৰ শাৰীত থিয় কৰাইছিল। তেনে বহু উদাহৰণ আছে, বহু কথা আছে, যিবোৰে জুবিনদাক মানুহৰ আৰু অধিক কাষ চপাইছিল। সেয়েহে আজি মানুহে আজি পৰ্যন্ত হিয়া ঢাকুৰি কান্দি আছে, ঐ ডেকা কি বনাইছ, দাদা পুৰি দে পুৰি চব্জিকে দে খাই দিওঁ, এনেকৈ কৈ নিজেই এখন টুলত বহি পুৰি চব্জি খোৱা মানুহজন জুবিন দা। ঐ কছাৰী কেনে চলিছে, দাদা ভালেই। এই যে সহজ সৰল মনৰ মানুহটোৰ মৰমৰ মাতষাৰ, এই মাতে বহুতকে অনুপ্ৰাণিত কৰিছিল। আজি কেইদিনমান আগতে আমি সোণাপুৰৰ জুবিনদাৰ সমাধিস্থলীলৈ গৈছিলোঁ। যিখন অটো ভাড়া কৰিছিলোঁ সেইখন অটোৰ চালকজন আছিল এজন মুছলমান সম্প্ৰদায়ৰ যুৱক, প্ৰায় 20-22 বছৰীয়া। অটোখনত গান বাজি আছিল জুবিনদাৰ এই মায়াৰ ধৰাত। দাদা, এজন ভগৱান গুচি গ'ল, ল'ৰাজনে কৈ গ'ল। মই জুবিনদাক বহুবাৰ লগ পাইছোঁ। মই তেওঁলোকৰ কাহিলীপাৰা স্থিত ঘৰৰ ওচৰতে থাকোঁ, অটো চলাওঁ। ঘৰৰ সন্মুখতে লগ পাই তেওঁ মোক ক'লে, চুলিবোৰ যে এনেকৈ ৰং কৰিছ চোৰ যেন লাগিছে, ভালকৈ কাটিবি। বেয়া কাম কৰ নেকি? নকৰিবি, কৰিলে ঘৰত গৈ পিটি থৈ আহিম। যা কিবা অসুবিধা হ'লে মোক কবি। সেইদিনাৰ পৰা মই চুলি কাটিছোঁ আৰু বেলেগ বেলেগ ৰং কৰা এৰিছোঁ। জুবিনদাই কথাবোৰ ইমান সহজকৈ কৈ দিয়ে যে কোনেও একো বেয়া নাপায়, বৰং সেই কথা মানি চলে। কেতিয়াবা ৰিক্সাৱালাৰ ভাড়া যদি 40 টকা হয়, 500 টকা দি বাকীখিনি ঘূৰাই নোলোৱা মানুহজন হ'ল জুবিনদা। তেওঁৰ সহজ সৰল গুণটোৰ বাবে মানুহে তেওঁক হিয়া উজাৰি ভাল পায়। জুবিনদাৰ উশাহবিহীন শৰীৰটো গুৱাহাটীত আহি পোৱাৰ পিছত যি বিৰল দৃশ্য আমি দেখিবলৈ পাইছোঁ, সেয়া জানো অলৌকিক নহয়নে? আচৰিত নহয়নে? এজন মানুহক মানুহে কিয় ইমান ভাল পায়? কাৰণ বহু গুণৰ ভিতৰত তেওঁৰ এটা গুণ হৈছে সহজতা আৰু সৰলতা। জুবিনদা সদায় ইতিবাচক মনোভাৱৰ আছিল। নেতিবাচক বা নিগেটিভ কথা তেওঁৰ মনত কেতিয়াও স্থান পোৱা নাছিল, যাৰ বাবে তেওঁ সদায় নতুন নতুন কথা শিকাৰ সুযোগ পাইছিল। অতীতক লৈ বা ভৱিষ্যতক লৈ তেওঁ কেতিয়াও চিন্তা কৰা নাছিল, বৰং তেওঁ নিৰ্দেশনাহে দিছিল যে তেওঁৰ অনুপস্থিতিত আমি কি কৰিব লাগিব। মনটো ইতিবাচক নহ'লে কোনে পাৰেহে এনে কথা ক'ব? পজিটিভ বা ইতিবাচক মনোভাৱৰ হোৱা বাবে তেওঁ যথেষ্ট আত্মবিশ্বাসী আছিল। যিটো কাম কৰিম বুলি কৈছিল কৰিছিল। আত্মবিশ্বাস নাথাকিলে এদিনত 36টা গান ৰেকৰ্ডিং কৰা সম্ভৱনে? এবাৰ এটা সাক্ষাৎকাৰত জুবিনদাৰ সংগীতৰ অনুষ্ঠানত তবলা সংগত কৰা ৰাজাদাই এটা কাহিনী কৈছিল। এখন কানাড়া ছবিত জুবিনদাই 3টা গান গাব লাগে। ডাইৰেক্টৰে নিৰ্ধাৰণ কৰি দিয়া সময়তকৈ 1 ঘণ্টা পলমকৈ গৈ পাইছিল তেওঁলোক। ডাইৰেক্টৰ চাহাবৰ খং, ইমান দেৰি কৰিছে আপোনালোকে, মই এজন ডায়েবেটিক পেচেণ্ট, সোনকালে শুব লাগে, এনেকুৱা কৰিব লাগেনে আপোনালোকে? তেতিয়া জুবিনদাই সুধিলে, আপুনি ৰাতি কেই বজাত শুৱে? ডাইৰেক্টৰে ক'লে 12 বজাত। ঠিক আছে, আপুনি 12 বজাৰ আগতেই শুবলৈ যাব পাৰিব। ষ্টুডিঅ'ত সোমাল আৰু 1 ঘণ্টাৰ ভিতৰত 2টা গানৰ ৰেকৰ্ডিং শেষ। 3টাৰ এটা জুবিনদাই নাগাওঁ বুলি ক'লে। তেতিয়া ডাইৰেক্টৰে কৈছিল যে আজি যদি তুমি মোতকৈ ডাঙৰ হ'লাহেঁতেন, মই তোমাৰ চৰণ ধোৱা পানী মূৰত ল'লোহেঁতেন। ধেমালি নেকি? 1 ঘণ্টাত অন্য ভাষাৰ 2টা গানৰ ভাষা বুজি, উচ্চাৰণ কেনেকৈ কৰিব লাগে সেয়া বুজি, সুৰ আয়ত্ত কৰি ৰেকৰ্ডিং শেষ কৰা। এনেকুৱা গুণ আছিল আমাৰ জুবিনদাৰ। এয়া হৈছে কেৱল আৰু কেৱল মাত্ৰ পজিটিভিটি, আত্মবিশ্বাস, মই পাৰিমেই মনোভাৱ। জুবিনদাই প্ৰত্যেকখন মঞ্চৰ পৰাই যুৱ প্ৰজন্মক উদ্দেশ্যে প্ৰায়েই কৈছিল, বি পজিটিভ, কাম কৰি যা, আগবাঢ়ি যা, ডেটছ ইট। জুবিনদাক ভগৱানৰ শাৰীত থিয় কৰোৱা তৃতীয় গুণটো হৈছে ৰেছপেক্ট এণ্ড হিউমিলিটি, অৰ্থাৎ সন্মান আৰু বিনয়ী। এইখিনিতে আমাৰ সমাজত থকা মুখা পিন্ধা সমালোচকসকলে হয়তো জুবিনদাই আনক সন্মান জনোৱা আৰু বিনয়ী স্বভাৱৰ হোৱাটোত একমত নহ'বও পাৰে, কাৰণ তেওঁলোকে ওপৰে ওপৰেহে সমালোচনা কৰে। মানুহজনৰ প্ৰকৃত চৰিত্ৰ বা স্বভাৱটো কেনেকুৱা সেই কথাটোত গুৰুত্ব নিদিয়ে। আমি সকলোৱে জানো যে জুবিনদাই নিজেই আগভাগ লোৱা এটা অনুষ্ঠান আছে, যাৰ নাম হ'ল কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যন, য'ত তেওঁ সকলোকে লৈ একেলগে আগবাঢ়ি যোৱাৰ কল্পনা কৰিছিল। যোগ্যজনক জুবিনদাই সদায় সন্মান কৰি আহিছে, শ্ৰদ্ধা জনাই আহিছে।
আনৰ প্ৰতি সন্মান নথকাহেঁতেন এনে অনুষ্ঠান গঢ় লৈ উঠেনে? এবাৰ এটা সাক্ষাৎকাৰত এজন বিশিষ্ট সংবাদকৰ্মীয়ে প্ৰশ্ন কৰিছিল, আপুনি বাৰু ভয় খাইছে নেকি যে এতিয়া সংগীত জগতত পাপনে আপোনাক টক্কৰ দিছে? তেতিয়া জুবিন দাই হাঁহি হাঁহি কৈছিল, চাওক, এইবোৰ এনেই উলিওৱা কথা, কোনেও কাকো কেতিয়াও টক্কৰ নিদিয়ে। মই পাপনতকৈ 25 বছৰ আগৰ পৰাই মোৰ যাত্ৰা আৰম্ভ কৰিছোঁ আৰু পাপনে আৰম্ভ কৰা আজি 5 বছৰমানহে হৈছে। গতিকে মই তেওঁৰ লগত কেতিয়াও নিজকে তুলনা নকৰোঁ। পাপন এজন অতি ভাল ছিংগাৰ, আনকি মই তেওঁক এখন এলবামত গোৱাৰ বাবে সুযোগো দিছিলোঁ। আন নালাগে জুবিন দাই ৰৈ ৰৈ বিনালে চিনেমাখনত আচুৰ্য বৰপাত্ৰ, নীল আকাশ আদিকে ধৰি বহুকেইজন নৱাগতক সুযোগ প্ৰদান কৰিছে। এই কথা জুবিন দাই নিজেই সামাজিক মাধ্যমত প্ৰকাশ কৰিছে। জুবিন দাৰ মনটো সাগৰৰ দৰে গভীৰ আৰু বিশাল। তেওঁ যে জ্যেষ্ঠজনক সদায় সন্মান কৰি আহিছে, শ্ৰদ্ধা কৰি আহিছে আৰু কনিষ্ঠজনক মৰম কৰি আহিছে, এয়াতো তাৰেই প্ৰমাণ। হয়, বহুতেই হয়তো এইখিনিতে ক'ব পাৰে যে তেওঁ কেইবাবাৰো কোনো মঞ্চত অভব্য আচৰণ কৰিছে বা অনাকাংক্ষিত আচৰণ কৰিছে। কিন্তু সেইসকলক জনাই থওঁ যে এনে কৰাৰ আঁৰত কিছুমান কাৰণ আছে, যিবোৰ জানিলে হয়তো আপুনি জুবিন দাক লৈ সমালোচনা কৰা মানুহখিনি য'তেই দেখে ত'তেই অপমানিত কৰিব। জুবিন দা ইমানেই বিনয়ী বা বিনম্ৰ স্বভাৱৰ আছিল যে তেওঁ সাধাৰণ মানুহৰ হৃদয় সহজে জিনিব পাৰিছিল। তেওঁৰ মনত কোনো অহং ভাৱ নাছিল, যাৰ বাবে ঠেলা চলোৱাজনৰ পৰা আৰম্ভ কৰি সকলো শ্ৰেণীৰ মানুহে তেওঁক ভাল পায়। তেওঁ কোনো জাতি ধৰ্ম বিচাৰ কৰা নাছিল। বিনয়ী বা বিনম্ৰ গুণটো বহুতৰে হয়তো আছে বা থাকে, কিন্তু জুবিন দাৰ ক্ষেত্ৰত এয়া আছিল অসাধাৰণ। নহ'লেনো প্ৰকৃতিৰ অন্য জীৱকুলে আহিও জুবিন দাক শেষ শ্ৰদ্ধা জনায়নে? এইখিনিতে এটা কথা মনত পৰিছে। 2012 চনত এনে এটা অদ্ভুত ঘটনা ঘটিছিল। আফ্ৰিকাত এন্থনী লৰেন্স নামৰ এজন হাতী উদ্ধাৰকাৰী আছিল। তেওঁ যে কেৱল হাতী উদ্ধাৰ কৰিছিল তেনে নহয়, তেওঁ অসংখ্য মুৰ্মুখ বনৰীয়া জীৱৰ উদ্ধাৰ আৰু পুনঃ স্থাপন কৰাৰ বাবেই সমগ্ৰ বিশ্ববাসীৰ শ্ৰদ্ধাৰ পাত্ৰ হৈ পৰিছিল। সেই সময় আছিল ছাদ্দাম হুছেইনক উৎখাত কৰাৰ। এন্থনী লৰেন্সে মৰণত শৰণ দি ইৰাকত উপস্থিত হৈছিলগৈ। ছাদ্দামৰ ব্যক্তিগত চিৰিয়াখানাত সেই পৰিস্থিতিত ভোকাতুৰ ক্ষুধাৰ্ত হৈ ৰোৱা জন্তুবোৰক উদ্ধাৰ কৰিবলৈ। তেওঁ সেই চিৰিয়াখানাৰ পৰা বহুতো জীৱ জন্তুৰ লগতে বহুকেইটা হাতীক উদ্ধাৰ কৰিলে। লৰেন্সৰ মৃত্যুৰ এদিনৰ পিছত ঘটিছিল বিস্ময়কৰ ঘটনাটো। আফ্ৰিকাৰ ঘন অৰণ্যৰ বুকুৰ পৰা অসংখ্য শ শ হাতীয়ে শাৰী পাতি লৰেন্সৰ ঘৰৰ সন্মুখত উপস্থিত হৈছিলগৈ। কোনো উৎপাত নাই, কোনো হাই উৰুমি নাই। শৃংখলাবদ্ধ হাতীৰ দলটোৱে নীৰৱে 2 দিন ধৰি এন্থনী লৰেন্সৰ ঘৰৰ সন্মুখত বহি ৰৈছিলহি। 2 দিন ধৰি হাতীৰ জাকটোৱে একো খোৱা নাছিল, পানী এটোপাও খোৱা নাছিল। 2 দিনৰ পিছত হাতীবোৰে যিদৰে আহিছিল তেনেদৰেই ঘূৰি গৈছিল। ঠিক একেদৰে জুবিন দাৰ মৃত্যুৰ সময়ত উদণ্ড ষাঁড় গৰু এটাইও আহি চকু লুটুকিছিল। জুবিন দাৰ ফটোখনৰ সন্মুখত ৰৈ ডিঙিটো আগফাল কৰি শুই আছিল। ইমান মানুহৰ সমাগমৰ মাজতো কিন্তু বগলীটো আৰু কাউৰীটো উৰি আঁতৰি নগ'ল। মধুসূদন গাৰ্গেও অৰ্থাৎ জুবিন দাই শুশ্ৰূষা কৰা বান্দৰটোৱেও জুবিন দাৰ ফটোখনত ধৰি ৰৈ আছিল। জুবিন দাক শ্ৰদ্ধাঞ্জলি জনাবলৈ এই কাছটোনো ক'ৰ পৰা উঠি আহিল? এয়া বাৰু আচৰিত নহয়নে? এয়া সম্ভৱ হৈছে প্ৰকৃতিৰ যিকোনো প্ৰাণীৰ প্ৰতি থকা জুবিন দাৰ বিনয়ী গুণ, যিয়ে জুবিন দাক এক ঐশ্বৰিক শক্তিলৈ ৰূপান্তৰিত কৰিছিল। এই গুণবোৰ সকলো মানুহৰ গাতে থাকে, কিন্তু নিষ্ক্ৰিয় হয়। বহু কম সংখ্যক ব্যক্তি আছে যিয়ে এই গুণবোৰ সক্ৰিয় কৰি নিজকে ঐশ্বৰিক শক্তিলৈ ৰূপান্তৰিত কৰি সংসাৰত ভগৱান ৰূপে পৰিচয় দি থৈ যায়। আৰু আমাৰ অসমত সেইগৰাকী অৱতাৰী পুৰুষ হৈছে জুবিন দা। জুবিন দাৰ আন এটা অন্যতম ডাঙৰ গুণ হৈছে এডাপ্টেবিলিটি, অৰ্থাৎ গ্ৰহণযোগ্যতা। জুবিন দা ভগৱানৰ শাৰীত থিয় কৰোৱাত এইটো এটা অতি ডাঙৰ গুণ। জুবিন দাই যিকোনো পৰিৱেশকে নিজৰ কৰি ল'ব পাৰিছিল, অৰ্থাৎ যিকোনো পৰিৱেশ পৰিস্থিতিতেই তেওঁ নিজকে খাপ খুৱাব পাৰিছিল, যাৰ বাবে তেওঁ ৩৮,০০০তকৈও বেছি গান সিও ৪০টা ভাষাত গাব পাৰিছিল। সাধাৰণ মানুহে জানো এইখিনি কৰিব পাৰিব? গ্ৰহণযোগ্যতা গুণটোৱে মানুহক বহু উচ্চতালৈ লৈ যায়, ইমান উচ্চতালৈ লৈ যায় যে তেওঁ এক ঐশ্বৰিক শক্তিলৈ ৰূপান্তৰিত হৈ পৰে। তেওঁৰ লগত প্ৰতিটো সময়তে ছাৰ দৰে লাগি থকা ৰাজাদাই কৈছে যে জুবিন দাৰ বাবে তেওঁলোকো এনেকুৱা হৈ পৰিল যে সন্মুখত যি পৰিস্থিতি বা পৰিৱেশে নাহক কিয় না বুলি কোৱাৰ কোনো প্ৰশ্নই নুঠে। হাঁহি মুখে আগবাঢ়ি যায়, সকলো সমস্যা পৰিস্থিতি পৰিৱেশক আঁকোৱালি লয়। জুবিন দাৰ দলৰ যদি কোনোবাই কোনো পৰিস্থিতিত পিছ হুহুকা দেখে, তেতিয়া জুবিন দাই কয় যে মই আছো নহয়, কিয় চিন্তা কৰিছ,
চব ঠিক হৈ যাব, বল মোৰ লগত, এনেকৈ কোৱা মানুহ আজিৰ সমাজত কেইটা ওলাব? জুবিনদাৰ আন এটা অন্যতম গুণ হৈছে ইন্ট্ৰস্পেকশ্যন, অৰ্থাৎ আত্মবিশ্লেষণ। এই গুণটোৱে মানুহক বহু ওপৰলৈ লৈ যায়। জুবিনদাই প্ৰতিটো সময়তে নিজকে বিশ্লেষণ কৰি ভাল পাইছিল, নিজৰ ওপৰতে পৰীক্ষা কৰি ভাল পাইছিল। এবাৰ তেওঁ এটা সাক্ষাৎকাৰত নিজেই কৈছিল যে তেওঁ সদায় নতুন নতুন পৰীক্ষা নিৰীক্ষা কৰি ভাল পায়, নতুন নতুন কাম কৰি ভাল পায়। যি সময়ত অসমীয়া সাংস্কৃতিক জগতখন মৃতপ্ৰায় হৈ পৰিছিল, সেই সময়ত মহাপুৰুষ হিচাপে থিয় দিব পাৰিছিল একমাত্ৰ জুবিনদাই। তেওঁ জানিছিল যে সেই সময়ত অসমীয়া মানুহে কি ভাল পায়, কি বেয়া পায়। তেওঁ আত্ম অন্বেষণ কৰি বুজি পাইছিল যে এতিয়া সময় সলনি হৈছে, গতিকে তেওঁ নিজকে সলনি কৰিব লাগিব। অসমীয়া সংগীতৰ লেহেমীয়া যাত্ৰা ত্বৰান্বিত কৰিবলৈ তেওঁ নিজকে সলনি কৰিছিল। তাৰ বাবে তেওঁ সাধনা কৰিছিল, অধ্যৱসায় কৰিছিল, হাৰ্ডৱৰ্ক কৰিছিল। ডিঙিলৈকে পানীত নামি তেওঁ কণ্ঠ সাধনা কৰিছিল, যাৰ বাবে তেওঁ অতি উচ্চ সপ্তকত গান গাব পাৰিছিল। এয়া অসমীয়া সংগীতৰ ক্ষেত্ৰত অতি বিৰল। তাৰ লগতে তেওঁ নিজৰ ভাষাটো, অৰ্থাৎ আমাৰ মাতৃভাষাৰ উচ্চাৰণৰ ওপৰত যথেষ্ট গুৰুত্ব দিছিল। এয়া আমি স্বীকাৰ কৰিবই লাগিব যে সমগ্ৰ অসমত মোৰ দৃষ্টিত শুদ্ধকৈ অসমীয়া ভাষাটো উচ্চাৰণ কৰিব পৰা ব্যক্তি একমাত্ৰ জুবিন দা। জুবিনদাই ৱাটাৰ নামৰ স্বৰচিত কবিতাটোত ইতিমধ্যেই কৈছে যে বি ৱাটাৰ বি শেপলেছ। ইয়াৰ অৰ্থই হৈছে গ্ৰহণযোগ্যতা। আপুনি যিমানেই গ্ৰহণ কৰিব পাৰিব, সিমানেই পৰিস্থিতিৰ লগত মিলিব পাৰিব। পানীৰ দৰে হওক, কোনো আকাৰ আকৃতি নথকা। ইয়াৰ উপৰিও জুবিনদাৰ আছিল এক পৰোপকাৰী মনোভাৱ, এটা হেল্পিং মাইণ্ড। তেওঁ নিজে নাখাই আনক খুৱাই ভাল পাইছিল। তাৰ উদাহৰণ বহুত আছে। প্ৰকৃতিক ভাল পাইছিল আৰু বহু আছে ক'বলগীয়া, জানিবলগীয়া জুবিনদাৰ বিষয়ে। কিন্তু এটা ভিডিঅ'ত আমি কেতিয়াও শেষ কৰিব নোৱাৰোঁ। যেনেকৈ এখন সাগৰৰ পানী আমি কেতিয়াও জুখিব নোৱাৰোঁ, আকাশৰ তৰা আমি গণিব নোৱাৰোঁ, ঠিক তেনেকৈ জুবিনদাৰ গুণৰ কথা কৈ আমি কেতিয়াও শেষ কৰিব নোৱাৰোঁ। কিমান যে ঘটনা আছে, কিমান যে কাহিনী আছে। আমি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ কথা পঢ়িছোঁ, শুনিছোঁ, জানিছোঁ। মাধৱদেৱৰ কথা আমি পঢ়িছোঁ, শুনিছোঁ, জানিছোঁ। কিন্তু আমি এজন মহাপুৰুষ আমাৰ জীৱন্ত কালত দেখিলোঁ, জানিলোঁ, বুজিলোঁ আৰু স্পৰ্শ কৰিলোঁ, আৰু সেইজনেই হৈছে আমাৰ জুবিন দা। আহক আমি প্ৰতিগৰাকী জুবিন অনুৰাগীয়ে তেওঁ দেখুৱাই থৈ যোৱা পথেৰে আগবাঢ়োঁ, জীৱনটো গঢ়ি তোলোঁ আৰু কিবা এটা কৰি দেখুৱাওঁ, যাতে আমিও কাৰোবাৰ বাবে এক উদাহৰণ হ'ব পাৰোঁ। ভিডিঅ'টো ভাল লাগিলে যদি শ্বেয়াৰ কৰিব, যাতে আপোনাৰ জৰিয়তে আন 10 জনো উপকৃত হ'ব পাৰে। জয় জুবিন দা। জুবিন দা অমৰ হওক আৰু আমাক ন্যায় লাগিবই। ধন্যবাদ।